ৰাজ্যৰ পৰিবহণ বিভাগৰ আজব কাণ্ড দুচকীয়া মটৰচাইকেলত ছিট বেল্ট ব্যৱহাৰ নকৰাৰ বাবেই চালকলৈ আহিল চালান কথাটো শুনি আপুনি আচৰিত হলেও কিন্তু এইটোৱে সঁচা ঘটনাটো সংঘটিত হৈছে নাজিৰা মেছাগড়ত বাইকত ছিট বেল্ট নলগোৱাৰ বাবে 1000 টকাৰ চালান আহিল নাজিৰা মেছাগড়ৰ সুভাষ বৰগোহাঁই নামৰ লোকজনলৈ লখিমপুৰৰ বগীনদী বজাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ছিট বেল্ট নলগোৱাকৈ বাইক চলোৱাৰ বাবে 1000 টকাৰ চালান আহিল লোকজনলৈ কিন্তু আচৰিত যে শিৱসাগৰ জিলাৰ নাজিৰাৰ সুভাষ বৰগোহাঁই বিগত 6 বছৰ ধৰি লখিমপুৰলৈ যোৱাই নাই তেনেস্থলত কিদৰে এনেকৈ চালান কাটিলে সেইটোহে আচৰিত মই আপোনালোকৰ আগত মোৰ এটা নিজৰ ব্যক্তিগত কথা এটা অৱগত কৰিবলৈ আগবাঢ়িছোঁ এইটো ঘটনাটো খুবেই আচৰিত ধৰণৰ কথাটো হ'ল এনেকুৱা যে আমাৰ যদি ঘৰুৱা গাড়ী বা মটৰচাইকেল চুৰি হৈ যায় আমি পুলিচৰ ওচৰলৈ যাওঁ প্ৰশাসনৰ ওচৰলৈ যাওঁ সহায় বিচাৰি যে মোৰ মটৰচাইকেলখন হেৰালে বা মোৰ গাড়ীখন হেৰালে এতিয়া মোৰ মটৰচাইকেলৰ লগত এনেকুৱা এটা ঘটনা হৈছে যে মই পুলিচৰ ওচৰলৈ যাবলৈ ভয় খাইছোঁ কি কাৰণে ভয় খাইছোঁ মোৰ নামত এখন চালান আহিছে পুলিচৰ লখিমপুৰ পুলিচৰ পৰা যে মই 9/12/2023 তাৰিখে ছিট বেল্ট নথকাকৈ মোৰ মটৰচাইকেল চলাই গৈছোঁ এতিয়া কথাটো এনেকুৱা আচৰিত হৈছে যে মটৰচাইকেলত ছিট বেল্ট নাথাকে সেইখন লাগিলে মই শিৱসাগৰতে চলাওঁ বা লখিমপুৰতে চলাওঁ যোৱাতে চলাওঁ এতিয়া কথাটো হৈছে মই লখিমপুৰলৈ আজি 4-6 বছৰে যোৱা নাই গাড়ীত হওক ট্ৰেইনত হওক প্লেনত হওক কোনোফালে মই লখিমপুৰলৈ যোৱা নাই কিন্তু মোলৈ এটা চালান আহি গৈছে চালানখন আহিছে মোৰ মটৰচাইকেলৰ নামত মটৰচাইকেলৰ নাম্বাৰটো মই আপোনাক কৈ দিছোঁ AA04L1173 এইখন মোৰ হিৰো স্প্লেণ্ডাৰ মটৰচাইকেল হয় এই মটৰচাইকেলখনৰ আমাৰ অসম চৰকাৰৰ স্মাৰ্ট পুলিচ ফালৰ পৰা এখন মোক চালান দিছে যে মই সেই মটৰচাইকেলখন চলাই যাওঁতে মোৰ ছিট বেল্ট নাছিলে আৰু তাৰ সাক্ষী হিচাপে দুজন আছে এজন হৈছে পাপা দলে এজন হৈছে শম্ভু চাংমা এই দুজনে সাক্ষী উঠিছে আৰু এইটো মোৰ চালানটো কাটিছে লখিমপুৰ বগীনদী বজাৰ গৈছে দেখাইছে চালানটোৰ লোকেশ্যনটো কিন্তু মই এইটো জনাব বিচাৰিছোঁ যে আজি 6 বছৰ ধৰি মই লখিমপুৰ যোৱা নাই আৰু মটৰচাইকেল লৈ এজন মানুহ শিৱসাগৰ পৰা লখিমপুৰ এটা অসম্ভৱীয়া কথা তাতকৈ অসম্ভৱীয়া কথা যে ছিট বেল্ট লগাই মটৰচাইকেল কোনে চলাব এইটো কোনো ছিষ্টেমেই নাই তো মই এইটো ৰাইজকো জনাব বিচাৰিছোঁ আৰু আমাৰ পুলিচ প্ৰশাসনকো আমাৰ জনাব বিচাৰিছোঁ যে এনেকুৱাবিলাক আপোনালোকে কৰি সাধাৰণ মানুহক হাৰাশাস্তি নকৰিব এই চৰকাৰখনে টেক্স তোলা নামত যিটো এটা কৰি আহিছে এতিয়া আমি বুজিব পাইছোঁ সাধাৰণ মানুহকো যদি এনেকৈ ধৰণে মাধমাৰ দিয়ে মানুহ ক'লৈ যাব আজি মই নিৰূপাই এই বস্তুটো মই কেনেকৈ এতিয়া প্ৰমাণ কৰিম যে মটৰচাইকেলৰ ছিট বেল্ট নাথাকে নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ প্ৰতিবেদন এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে